বিহু বুলি চাৰিওফালে উখল মাখল পৰিৱেশ। আমিও কিন্তু কম নহয় দিয়ক। এই কোহিনুৰ থিয়েটাৰত আপোনাৰ আজি ৰাতিপুৱাৰ পৰা আমাৰ একদম বিহুৰ আয়োজন। মানে মই আগতে থিয়েটাৰত থাকোঁতে দেখা পাই থাকোঁ কোহিনুৰত এনেকৈ সদায় বিহু পাতে, আয়োজন কৰে পিঠা পনাৰ। কিন্তু মই ভাবোঁ মই যে কেতিয়া পাম এই পৰিৱেশটো, এইবাৰ সৌভাগ্য এই পৰিৱেশটো পাই গ'লোঁ। আৰু চাওকচোন চবে কাম কৰি থকা দেখা পাই নাভাব যে মই কৰা নাই বুলি। ফাৰ্ষ্ট টাইম ময়ে আহিছোঁ, কিন্তু কি কৰিব, মই যে ৰেকৰ্ডিং কৰা মানুহ, মই সদায় কেমেৰাৰ পিছফালে থাকোঁ। তাৰপিছতে এই অংকিতাই বনাই আছে প্ৰথমতে ঘিলা পিঠা, আৰু ঘিলা পিঠাই দি আৰম্ভ হৈছে। তাৰপিছতে আমাৰ গিৰিজাবাই বনাই আছে এই লাৰুৰ কাৰণে আপোনাৰ গাভৰ। কি বনালা কোৱা ৰাতিপুৱাৰ পৰা? মই গাটো বেয়া যদিও আহি পেলাই এই তেল পিঠা বনালোঁ অলপ। তাৰপিছতে অন্য বনোৱা নাই বাৰু। আমাৰ বনোৱা হিচাপে আৰম্ভ হৈছেহে। তেল পিঠাটোৱে বনালোঁ। বনাই পেলাই এতিয়া মই একো খোৱা নাছিলোঁ কাৰণে অকণমান মেগী খাই ল'লোঁ, মানে অকণমান ৰেষ্ট লৈছোঁ। যোগাৰবিলাক হৈ আছে। তাৰপিছত লাৰু বনাম, এতিয়া গিৰিজাবাই কৰি আছে, লাৰু বনাম। বঢ়িয়া। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ কোহিনুৰ পৰিয়ালৰ পৰা। সকলোৱে মানে যদিও জুবিন দা অবিহনে আমি কমপ্লিট নহয়, তথাপিতো বিহুটো আহিছে যেতিয়া আমি পাতিব লাগিব, পাতিছোঁ। তথাপিতো ক'ৰবাত নহয় ক'ৰবাত দুখ লাগি আছে। চব যোগাৰ চগাৰ হৈ গ'ল বোলো, এতিয়া অলপমান আৰু এইখিনি হয় মানে নেক্সট টাইম আমি অলপমান ৰিলচ বনাই আহোঁ। আৰু ইমান ধুনীয়া লোকেশ্যন, এইফালে নাককাটি পাহাৰ বঙাইগাঁও দেখছি না, তাৰে কাষতে এটা নদী, তাৰমানে বিৰাটেই ধুনীয়া পৰিৱেশ। আৰু তাতকৈ ডাঙৰ কথাটো তাতে মানে বগৰীৰ গাছ কেইডালত যি মানে এনেহেন বগৰী পকি আছে নহয়, বেলেগ টেষ্টি। বোলো বগৰী চগৰী খাই লওঁ, মাতৰ অৱস্থা পিছত হ'ব। এতিয়া বগৰী খাই ৰিলচ বনাই লওঁ। আৰু আজি আমাৰ ৰিলচৰ কেমেৰামেন হৈছে এই হিৰকে আৰু কি ৰিলচ বনাই নাজানো। তাৰপিছতে বোলো বগৰী কেইটামান খাই লওঁ, খাই লৈ কিনে আৰু পৰিৱেশটো বৰ ধুনীয়া, তাতে এটা ৰিলচ এটা বনাওঁ। আৰু ৰিলচটো ইতিমধ্যে আপোনালোকক দিছোঁ। তাৰপিছতে তাৰপৰা ৰিলচ বনাই এই বগৰী কেইটামান লৈ আৰু আহিলোঁ জাগাক লগি। তাৰপিছত আহি দেখা পাওঁ মানে একদম লাৰু বনত ব্যস্ত, এই তিলৰ লাৰু, নাৰিকলৰ লাৰু, একদম চব বনত ব্যস্ত। ইফালে আৰু গিৰিজাবাই সুখ পিঠা বনাই আছে, গাভত দিয়া পিঠা। এতিয়া গাভত দিয়া পিঠাটো বহুত মানুহে বুজি নাপাব, আপাৰ আচামৰ মানুহে। এতিয়া আমিহে জানো গাভত দিয়া পিঠা কি। তাৰপিছত যদি আপোনালোকে নাজানে ভালকৈ কিতাপ বুজি কম দিয়ক। বাহিৰত আহি দেখা পালোঁ এইফালে দেখোন খানা আয়োজন। বাপও এটা বোলে 11 কিলোৰ বল্লি এটা বোলে অংকিতাক গিফ্ট দিছে। সেই আজিৰ গোটেইকেইটাৰে ইয়াতে খানা। একদম আমাৰ জ্যোতি খানা বনত ব্যস্ত, ইফালে ৰাভা একদম পূৰা যোগাৰ কৰাত ব্যস্ত। মই বোলো মইনো কিয় পিছপৰি থাকোঁ, যিহেতু চবেই কাম কৰিয়ে আছে, এতিয়া অলপমান খাওঁ। তাৰপিছত বোলো টেষ্ট কৰাৰ কাৰণে মাছ আনিছোঁ। এতিয়া অংকিতা আৰু মই এই টেষ্ট কৰি আছোঁ, মানে মাছটো ভাজাত হৈছে নে তাকে আমি টেষ্ট কৰিলোঁ। বেলেগ টেষ্টি মাছ, মানে ইমান ডাঙৰ বল্লি, ভাল লাগিব দিয়কচোন খাই। তাৰপিছত এইফালে জয়ন্ত দাই আৰু পূৰা একদম ইনভেষ্টিগেশ্যন কৰি আছে, খানা চব ঠিকে থাকে হৈছে নে নাই। এনেকৈ খাই লৈ আহোঁতে আমাৰ বহুত দেৰি হ'ল। আহি আৰু পেণ্ডেলৰ কৰি নাহিলোঁ, আহি দেখা পালোঁ যে একদম নাচ গান পূৰা চলি আছে। মানে আৰু বক্সৰ মাজতে আমাৰ তাতে লগাই দিছে, দি কিনে একদম পূৰা ডেন্স চলি আছে। আৰু এটা কথা দিয়কচোন, আমি যিহেতু ঘৰৰ পৰা বাহিৰত থাকোঁ, এনেকৈ আৰু এইখন পৰিয়ালৰ মাজতে ফূৰ্তি ফাৰ্তা কৰি থাকিব লাগিব। এইফালে নাটক যিহেতু আৰম্ভ হোৱা নাই, নাটকো ইয়াতে বহুত দেৰিকৈ আৰম্ভ হয়, সেইকাৰণে কি কৰি থাকে আৰু সেইকাৰণে আমাৰ আৰু পূৰা একদম নাচ গান চলি আছে ইয়াতে। চাওকচোন কি ফূৰ্তি। ইফালে নাচ গানো চলিব, আমিতো কামো কৰিব লাগিব, যিহেতু আমাৰ ৰং ঘঁহা জীৱন। আৰু কি কৰিব, আৰু ৰংটো খহিবই লাগিব। সেইকাৰণে আৰু মানুহখিনি সোমাইছে, বোলো ৰং খহি পিহি লওঁ। ইফালে আৰু ৰাতি নাটক শেষ কৰি ঘৰতো যাম, গতিকে আৰু পূৰা এক্সাইটেড, সোনকালকৈ নাটকখন আৰম্ভ হ'লে ভাল পাওঁ। কিন্তু আৰু মই ঘৰক যাম বুলি, মই বুলি নহয় দিয়কচোন, আমি কেইটামানে যাম আৰু ঘৰক যাম বুলি কেইটামানে আৰু জ্বলি আছে পূৰা। তাহোঁ কৈ আছে নহয় নাটকখন দেৰিকৈ আৰম্ভ হওক। মইছোঁ হওক, উপায়তো নাই, আৰু কৰ্মই ধৰ্ম, ঘৰক যাব লাগিলেও আৰু নাটকখনটো কৰিবই লাগিব। সেইকাৰণে আৰু নাটকখন কৰাৰ কাৰণে ব্যস্ত হৈ আছোঁ। আৰু আজি আমাৰ নাটক আছে প্ৰভু, গতিকে আৰু প্ৰভু নাটকখন এনেকৈ শেষ কৰিলোঁ। শেষ কৰি কিনে ৰাতি আৰু ঘৰক লগি আহি আছোঁ। যিহেতু উৰুকা, উপায় নাই, আৰু দূৰ হ'লেও আহিবই লাগিব। আমি আহি আছোঁ ধলাইগাঁৱৰ পৰা, ইমান দূৰ জাৰ্ণি। আহি কিবাকৈ মানিকপুৰ পালোঁ দিয়ক। মানিকপুৰ পালোঁ মানে আৰু বেছি নাই ৰ'ব, কাৰণ মোটামুটি পামেই। এই আহি পালোঁ ৰাতি 2:15 সৰ্থেবাৰী পাইছোঁ পুৰণ চকত। চাওকচোন কাক লগ পালোঁ, এই দুটাই আৰু ৰাতি এই উৰুকা খাই কিনে ঘূৰি ফুৰিছে। আহি ইয়াতে পালোঁ লগ। তাৰপিছত মই বোলো বাপৰে তুহুনো কম নিশাচৰ প্ৰাণী নহয় দেই। তাহাৰ লগত তাতে আৰু বহুত সময় আড্ডা মাৰিলোঁ। আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ, সৰ্থেবাৰীক বহুত দিনৰ মূৰত গৈছোঁ। তাক লগ পাই তাতে অলপমান বহুত সময় কথা বতৰা পাতিলোঁ, পাতি কিনে আৰু ঘৰক লগি নাহিলোঁ। এতিয়া ঘৰক লগি নাহোঁতে 3টাই বাজিছে, ভাত খাব ইচ্ছা নাই। তথাপিতো যিহেতু উৰুকাৰ কথা, হাঁহৰ মাংস একদম সাজি থৈ দিছে, এই আৰু কিবাকৈ অলপমান আৰু খালোঁ দিয়ক। নেক্সট দেখোন ৰাতিপুৱাৰ কথা, এই চাওক গুলু আমাৰ ডাঙৰেই হ'ল, বহুত দিনৰ মূৰত মোক দেখা পাইছে। দেখা পাই কিনে তাই একদম লাজতে মানে চকুত দেখি নাচয়, কেমেৰাটো নাচয়, চকুতো নাচয়। তাৰপিছতে তাই কেনেকৈ লৈ কিনে মই আৰু অলপমান ভিডিঅ' কৰি থৈ দিলোঁ, বোলো এইগিলাখান চিন থাকি যাব ভৱিষ্যতৰ কাৰণে। তাৰপিছতে আৰু তাইক লোৱা দেখা পাই আৰু সৰুটোকো ল'ব লাগিব, তাইকো অলপমান ল'লোঁ। আৰু ৰাতি আমাৰ মানে এই ইয়াতে মানে ভাত আঞ্জা বনাইছে, সেই ওপৰত এখন টানি কিনে বাহিৰতে চব বনাইছে। তো এইটো হৈছে আমাৰ এই সৰুটো। তো আজিৰ ভিডিঅ'টো এনেকৈ শেষ কৰি দিয়ক। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। ফেচবুকত চালি ফ'ল' কৰিব, ইউটিউবত চালি ছাবস্ক্ৰাইব কৰিব। নতুন ভিডিঅ'ত লগ পাম দিয়ক আপোনালোকক, না কি?
আজিক লগিন আৰু বাই বাই না কি